পাছত কৈছে যে এনে চুইচাইড কৰিছে। তাৰপিছত আমি বোলো আমি এতিয়া যাব লাগিব, কৈছে এতিয়া আহিব নালাগে, আপোনালোকে ৰাতি আহক, ৰাতিপুৱা সোনকালে আহক। সেইমতে আমি ৰাতিপুৱা সোনকালে আহিছোঁ, কিন্তু আমি থানাত আহি গম পালোঁ যে ঘৰৰ মানুহ কিন্তু ৰাতি 1টা বজাত আহিছে থানাত। কি নাম ছোৱালীজনীৰ নাম কি? ৰিম্পী কলিতা। কাৰ লগত বিয়া হৈছিলে? হীৰকজ্যোতি ডেকা, ৰামদিয়া। বিয়া মানে পলাই গৈছিল। ৰিম্পীৰ ঘৰ ক'ত? ৰিম্পুৰ ঘৰ বামুণ্ডি আৰু হীৰকৰ ঘৰ ক'ত? ৰামদিয়া। ৰামদিয়া কেতিয়া বিয়া হৈছিলে? বিয়া আজি 2 মাহমান আগত ৰেজিষ্টাৰ হৈছে। আগত যায়নি? ইনষ্টাগ্ৰামত গোটেই ফটোবিলাক আছে তেওঁলোকৰ, দলিনত হেৰি কৰা বা গোটেই ফটোবিলাক দি দিছে আৰু সেইবিলাক আমাৰ হাতত এতিয়াও আছে। আপোনালোকে কি ভাবে এইটো কিবা? এইটো মাৰ্ডাৰ হয় এইটো, কাৰণ তেওঁ চুইচাইড কৰা মানুহ এজনে কেতিয়াও আঁঠুকাৰি বা মাটি চুই থাকিব নোৱাৰে। আৰু তাৰপিছত আৰু এটা ডাঙৰ কথা হৈছে কি দৰ্জাখন বাহিৰৰ পৰা খোলা আছে। চুইচাইড কৰা মানুহ কেতিয়াও দৰ্জা খুলি পেলাই চুইচাইড নকৰে। কোনে মাৰা বুলি হৈছে? এইটো গিৰাকে মাৰিছে, বেলেগে মাৰা নাই। গিৰাকে এইটো কাম কৰি পেলাই গিৰাকে বছ ধোৱাটো লিখি পাঠ হৈ আছে, এইটো গিৰাকে কৰিছে। আৰু মুখত ক'লা এইবিলাক দাগ আছে। বগা ছোৱালী, হাফ পেণ্ট পিন্ধি আছে, বগা হাফ পেণ্ট পিন্ধি আছে, আপোনালোকে চালেও দেখা পাব।